Hello my dear friends, welcome to my YouTube channel. Today I will discuss about Indigo Class 12 Flamingo book English second part. So আমি আজি যেটো ভিডিও স্টার্ট কৰিম এটা আমাৰ বহুত ইম্পৰ্টেন্ট হ'ব কাৰণ আজি এটা মানে যেটো লং কোৱেশ্চন আমি ডিসকাস কৰিম এটো তাৰ মানে পৰীক্ষাত 100% চান্স আছে আৰু এই বিষয়ে তুমি পৰীক্ষাত যাবা সো যে মোৰ চেনেলত নতুন আহিছে হিয়তক মই subscribe and bell icon to dababa golo aru like and share koriba golo so eta ami video to start koro edu ta amne kin second part as ami okol long question answer discuss korim aru ami Indigo tar mane short question answer 2 mark 1 mark discuss korisu so video to je lage then tumi lok eta mane video description ot dia ase link to tar jai kine tumalok saba para aru ta mane jodi kiba jodi tumalok help lage so mor video description ot mor WhatsApp group or link দিয়া আছে তোমালোক তাত যাই কিনে মোৰ পৰা সহায় বিচাৰিব পাৰা সো আমি আজি ভিডিওটো স্টার্ট কৰো আমাৰ প্ৰথম কোৱেশ্চনটো হল কি the battle of Champaran is on he explained the context in which this was said কি কৈছে তাৰ মানে the battle of Champaran is on তাইনে মহাত্মা গান্ধী কৈছিল সেট আমাৰ কি যিদিন চম্পাৰণৰ যুদ্ধ এটো আমি কি জিকিলো he exclaimed to সিউৰি কৈছিল explain the context in which this was said এটো তা মানে আমাৰ কথাটো আমাৰ এক্সপ্লেইন কৰিব লাগে যেটো নেকি কোৱা হৈছিল কোনে কৈছিল মহাত্মা গান্ধী কৈছিল সো এটো আমাৰ মোৰ ইম্পৰ্টেন্ট কোৱেশ্চন আছে সো 2015 2016 আহিছিল সো আমাৰ এতিয়া আনসারটো কি হ'ব সোয়া the lawyers played a very vital role in the Champaran movement the news of Gandhi's advent spread among the lawyers of Muzaffarpur. They call on Gandhi to brief him. Gandhi cited the lawyers for collecting big fees from the poor sharecroppers. Law courts were useless for them. Yat ki koise Gandhi jite niki Champaranor hiritamne ukilo logot asil te dekisil the news of Gandhi's advent spread among the lawyers. আৰু গান্ধী যেটো নেকি এডভেন্ট আছিল তাৰমানে গান্ধী যেটো নেকি কৰ্তব্য আছিল এটো কি আছিল লয়াৰ সভাৰ বাবে মুজাফফৰপুৰ আচৰিত আছিল কিয় দে কল্ড অন গান্ধী টু ব্ৰিফ হিম আৰু হে লয়াৰ্স বুলে গান্ধী কি বুলি মাতিছিল ব্ৰিফ হিম মানে কি প্ৰকাণ্ড তাৰমানে হাঁহকি বুলি মাতিছিল গান্ধী সাইডেড দা লয়াৰ্স ফৰ কালেক্টিং বিগ ফিজ ফ্ৰম দা পোস্টাৰ আৰু গান্ধী এটো কৈছিল যে যেটো নেকি তাৰমানে সরকারে কি কৰি আছে যেটো নেকি দুখিয়া শেয়ার কপার আছে হিয়তৰ পৰা কি বেছি কি টকা লুটপাট কৰি আছে সো আমাৰ তাৰপিছত দা কোর্ট ওয়ার ইউজলেস ফর দেম আৰু যেটো নেকি আইন ব্যৱস্থা আছিল যে কোর্টটো কি আছিল ইউজলেস তাৰমানে ব্যৱহাৰ অনুপযোগী হৈছিল কাৰ বাবে শেয়ার কপাৰ্ছৰ বাবে সো দিয়া নেক্সট প্যাৰাগ্ৰাফ চাও the lawyers from Bihar were again in the news আৰু যেটো লয়াৰ আছে যে কাৰ আছিল বিহাৰৰ আছিল এগেইন দ্য নিউজ তনা আগতে মানে দিছিল নিউজত গান্ধী was going to be tried in court গান্ধী was going to be tried গান্ধী কোর্টলৈ যাবলৈ চেষ্টা কৰি আছিল ৰাজেন্দ্ৰ প্ৰসাদ and several other prominent lawyers had arrived from Bihar to support him আৰু তাৰমানে কি ৰাজেন্দ্ৰ প্ৰসাদৰ লগত কিছুমান তাৰ মানে লয়াৰ্সে কি কৰিছিল হেৰি গান্ধীক সাপোর্ট কৰিবলৈ হিয়ত কি এৰাইভ কৰি আছিল সো গান্ধীজি asked the lawyers what they would do if he was arrested গান্ধী যেতে নেকি কিছুমান লয়াৰ্সক সুধিছিল যে মই যেতে নেকি এৰেষ্ট হম তোমালোকে তেতে কি কৰিবা সো হিয়তে কি কৈছিল চাও the lawyers first replied lawyers প্ৰথমে কি উত্তৰ দিছিল that they would return home যেতে নেকি আপনি আমি কি ঘৰতে যাম but when Gandhi asked them for a solution about a injustice to the sharecroppers but কিন্তু when Gandhi asked যেতেনে গান্ধী সুধিছিল them here talk for a solution এটা সমাধানৰ বাবে about injustice কাৰ বিষয়ে এই যে অন্যায় অত্যাচাৰ চলি আছে to the sharecroppersৰ they realize their mistake হিয়তে কি ৰিয়েলাইজ কৰিছিল কল্পনা কৰিছিল যে হিয়তৰ মিস্টেকটো হিয়তৰ তাৰ ভুলটো they thought that when a total stranger was ready to go to jail for the poor peasant
দে থট সিহঁতে ভাবিছিল ডেট ৱেন এ টোটেল ষ্ট্ৰেঞ্জাৰ যেতিয়া নেকি এটা সম্পূৰ্ণ অচিনাকিয়ে ক'ত আছিল টোটেল সম্পূৰ্ণ অচিনাকিয়ে ৱাজ ৰেডি একেবাৰে সাজু টু গ' টু জেলত যাবলৈ ফৰ দ্য পুৰ পিজেণ্ট কিয়ৰ বাবে এই দুখীয়া কৃষকৰ বাবে দে গোয়িং টু হুম উড বি আটাৰলি শ্যামফুল তেন্তে সিহঁতে যে ঘৰত যাব সেইটো সিহঁতৰ বাবে কি একেবাৰে লাজজনক কথা চ' ইয়াতে মানে কি কৈছে গান্ধীয়ে যেতিয়া নেকি লয়াৰ্ছবোৰক সুধিছিল যে মই যেতিয়া নেকি জেলত যাম তোমালোকে কি কৰিবা সিহঁতে কি কৈছিল নাই আপুনি যেতিয়া জেলত যাব তেতিয়া আমি ঘৰত গুচি যাম চ' এনেকুৱা কোৱাৰ পিছত গান্ধীয়ে যেতিয়া নেকি সেই ইনজাষ্টিছ অন্যায় অত্যাচাৰ ব্ৰিটিছ অন্যায় অত্যাচাৰৰ বাবে যেতিয়া নেকি মহাত্মা গান্ধীৰ পৰা ইণ্ডাষ্ট্ৰীৰ পৰা ব্ৰিটিছৰ পৰা যেতিয়া নেকি শ্বেয়াৰ কপাৰ্ছৰ বিষয়ে তাৰমানে কি কৰিছিল পৰামৰ্শ লৈছিল কেনেকুৱা হ'ব তেতিয়া কি কৰিলে তাৰপিছত সিহঁতে ৰিয়েলাইজ কৰিলে নাই এটা তাৰমানে গান্ধীয়ে সম্পূৰ্ণৰূপে অচিনাকি মানুহ হৈ এই শ্বেয়াৰ কপাৰ্ছ বিষয়ে হেল্প কৰিব বিচাৰিছে আৰু লোকেলিটিৰ মানুহ চ' আমাৰ বাবে তেওঁ হেল্প কৰিব লাগিব এইটো কথা সিহঁতে কি বৰ লাজ অনুভৱ কৰিছিল চ' নাও আমাৰ চোৱা দে ডিচাইডেড টু ফ্ল' গান্ধী টু জেল তাৰমানে কি হৈছিল দে ডিচাইড উকিলবোৰে সিদ্ধান্ত লৈছিল যে গান্ধীৰ লগত সিহঁতে ক'ত যাব জেললৈ যাব অ'কে দিছ মেড গান্ধীজ এক্সক্লেইম সেইবাবে গান্ধীয়ে কি কৰিছিল এক্সক্লেইম কৰিছিল তাৰমানে একেবাৰে চিঞৰি উঠিছিল আনন্দত দ্য বটল অফ চম্পাৰণ ইজ অন কি কৈছিল সেই চম্পাৰণৰ যুদ্ধটো আমি কি জিকিলোঁ এজ হি ৱাজ হেপী টু হেভ কনভিন্স দ্য লয়াৰ্ছ এণ্ড অন দেয়াৰ ট্ৰাষ্ট এজ হি ৱাজ হেপী চ' যিহেতু গান্ধী হেপী আছিল কনভিন্স মান্তি কৰোৱা কাক লয়াৰ্ছবোৰক এণ্ড ওৱান দেয়াৰ ট্ৰাষ্ট আৰু কি সিহঁতৰ নিজৰ ট্ৰাষ্টৰ ওপৰত মানে কি বিশ্বাসৰ ওপৰত চ' আমাৰ নেক্সট ছেকেণ্ড কুৱেশ্যন আমি এতিয়া ডিছকাছ কৰিম ছেকেণ্ড কুৱেশ্যনটো আমাৰ কি আছে চ' চিভিল disobedience had triumphed the first time in modern India. How explain with reference to the chapter indigo? Some answers are when Gandhiji visited Champaran to look into the grievance of the peasant. যেদিনে গান্ধীয়ে ভ্ৰমণ কৰিছিল চম্পাৰণৰ কেৰলৈ দুখীয়া কৃষকৰ অৱস্থাটো চাবলৈ হি ৱাজ চাৰ্ভ উইথ এ অফিচিয়েল নটিচ তেওঁ কি পাইছিল এটা অফিচিয়েল নটিচ পাইছিল কিহৰ বাবে টু কোৱাট চম্পাৰণ ইমিডিয়েটলি কি লিখিছিল গান্ধীজী তাৰমানে অতি সোনকালে চম্পাৰণ কি কৰিব লাগে এৰি যাব লাগে গান্ধীজী ৰিটাৰ্ণড দ্য নটিচ উইথ দ্য ৰিমাৰ্ক that he would disobey the order গান্ধীয়ে সেই নটিচক এনেকৈ ৰিমাৰ্ক কৰিছিল যেন গান্ধীয়ে সেই ডিছঅবে কৰিছে মানে অমান্তি কৰিছে সেই ৱৰ্ডটোক now this was the beginning of civil disobedience this was beginning সেইটো এটা মানে কি আৰম্ভ হৈছিল of the civil disobedience তাৰমানে কি এই চিভিলৰ ডিছঅবিডিয়েন্সটো so as a result এটা ৰিজাল্ট ওলাইছিল কি গান্ধী was ordered to appear in the court the next day গান্ধী was ordered গান্ধী হুকুম কৰিছিল যে সিহঁতক কি যাব লাগিব মানে গান্ধী যাব লাগিব কোৰ্টত কোনদিনা নেক্সট দিনা thousands of peasants put up a demonstration at the court house বৰ হাজাৰ হাজাৰ মানুহ কি কৰিছিল সেই কোৰ্টলৈ গৈছিল the powerless official appealed to Gandhi to help them manage the crowd এই যিহেতু নেকি কোৰ্টৰ যি নেকি কৰ্মচাৰীবোৰ আছিল কোৰ্টৰ যিবিলাক অফিচাৰ আছিল সিহঁতে গান্ধীৰ পৰা আপিল কৰিছিল গান্ধীক এটা তাৰমানে ৰিকুৱেষ্ট কৰিছিল কি গান্ধী তুমি এটা কাম কৰা সেই বাহিৰৰ যিমানবোৰ ভিৰ আছে এইবোৰ অলপ নিয়ন্ত্ৰণ কৰা মেনেজ কৰা so which he no doubt did which যেটো নেকি he no doubt did যেটো নেকি সন্দেহ কৰা নাছিল the magistrate demanded Gandhiji furnish bail magistrate তাৰমানে জাজে কি কৰিছিল ডিমান্ড কৰিছিল তাৰমানে গান্ধী কৈছিল যে গান্ধী তুমি কি কৰা বেল লোৱা so Bandi not but Gandhi did not comply with the orders কিন্তু গান্ধীয়ে
बिल्कुल हे माने हे वार्डर লগত তামনে কি কৰা নাছিল মানতি হোৱা নাছিল then he released Gandhi without bail then he released then মানে কোন he মানে কোন ইয়াত he মানে এই জার জগত আছে then he released সেইভাবে তেওঁ কি মুক্ত কৰিছিল গান্ধী উইদাউট বেল গান্ধী কি বেল নোহোৱা কয় so after several days কিছুদিন পিছত the case was dropped by the lieutenant governor কিছুদিন পিছত এই কেছটো কা লৈ গল lieutenant governor লৈ গুছি গল this was the start of the triumph of civil disobedience in India এইটো তা মানে কি হৈছিল triumphত এই civil তা মানে আইন অবমাননা আন্দোলন তা মানে কি এনকা তা মানে আৰম্ভ হৈছিল ইন্ডিয়াত now আমাৰ question number 8 সামধ্যা given account of the problems faced by indigo sharecroppers what was Gandhi's role in solving the problem so my question goise problem jibilak niki indigo sharecroppers face korisil ebiloge ta mane ki kora likha aru ki kora Gandhi problem bor kenke solving korise ei solving or formula to likha now amar enko question to aske ahibo para jay describe the exploitation of the indigo sharecroppers by the English landlords did Gandhi help them to get an honorable treatment so amar enko debo pare je Gandhi etu ta mane ব্রিটিশে যেটো নেকি শেয়ারক্রপার্স ওপৰত অত্যাচাৰ কৰিছিল এটো গান্ধীয়ে কেনকে সলভ কৰিলে গান্ধী কেনকে ভূমিকা আছিল এটো তাৰমানে ডিসক্রাইব কৰা সো আমাৰ কি একেবাৰে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ সো 2013 2017 2019 লৈকে এই কোৱেশ্চন আহিছিল সো আমি এটা আনসাৰটো আলোচনা কৰি আনসাৰ চাও most of the arable land in the Champaran was divided into large estates owned by English men and worked on by Indian tenants so most of the arable land then arable land মানে কি জিবিলাক নেকি কৃষি উপযোগী ভূমি এবিলাক arable land বুলি কয় in Champaranor was divided মানে কি এটো তনে ভাগ কৰি আছে into large estates কি বড় তাৰমানে ডাঙৰ কি states ঠাইত owned by Englishmen আৰু নিজৰ কি Englishman কি ব্রিটিশৰ কথা কৈছে and worked by Indian tenants আৰু তা মানে কি কাম কোনে কৰে Indian tenants মানে কি কৃষি বুজাইছে tenants মানে সো যত নেকি Indian কৃষক বৰে কাম কৰে so the chief commercial crop was indigo the chief commercial crop was indigo এটো তা মানে কি কৰিছিল শস্য কি আছিল indigo উৎপাদন কৰিছিল the landlords compelled all the tenants to plant 15 of their holdings with indigo and surrender the entire indigo harvest as rent যেনে কি হৈছে এই ব্রিটিশে যে মানুহক যে তাৰমানে কৃষক যে মাটি দিছিল এই মাটি যিমানখিনি দিছে তাৰ 15% কি কৰিব লাগিব আমাৰ ইন্ডিগো উৎপাদন কৰিব লাগিব আৰু যে ইন্ডিগো যে উৎপাদন কৰিব এই ইন্ডিগো সম্পূৰ্ণৰূপে কি কৰিব লাগিব ব্রিটিশক দিব লাগিব এজ আ ৰেন্ট মানে কি এটা তাৰমানে কি ভাড়া হিচাপত this was done through a long term contract আৰু this was done এইটো তাৰমানে ঘটি আছিল কি লং টার্ম কন্ট্রাক্ট তানি বড় দিগলা সময় জুৰি এটা তাৰমানে চুক্তি সোয়া এটা সো এটা আমাৰ when the landlords land Germany had developed synthetic indigo when the landlords land যেতে নেকি ল্যান্ডলর্ডে শিকিছিল তাৰমানে জানিছিল জার্মানি had developed জার্মানি কি হৈ আছে ইয়াৰ পৰা কি ইন্ডিগোৰ পৰা কি হৈছে ৰিতা মানে হেতে তাৰমানে উন্নতি হৈ আছে they obtain agreements হেতে তাৰমানে কি কৰিলে যেতিয়া এটা obtain কৰিলে তেনে এটা ল লাইকি agreements from the sharecroppers to pay them compensation for being released from the 15 arrangement হেতে কি কলে তেনে sharecroppers বৰক তাৰ মানে পে কৰিব লাগিব কি কম্পেনসেশন তাৰ মানে কি কৈছে ইয়াত তাৰ মানে 15% আগু ইন্ডিগো লৈ আছিল কিন্তু ইন্ডিগোৰ পিছত তাৰ মানে কি হৈছে জার্মানিয়ে তাৰ মানে ইন্ডিগোৰ ফলত তাৰ মানে উন্নতি হৈছে সো এটা কি গলে তোমালোকে এটা আৰু ইন্ডিগো দিব নালগে তাৰ মানে এইটো তাৰ মানে টকা দিব এটা তোমাৰ কৈছে সো গান্ধীজি উইথ দ্য লয়ার্স অফ মুজাফফরপুৰ গান্ধীজি আৰু মুজাফফরপুৰ উকিল বুৰে তেনে এডভোকেট বুৰে কন্ডাক্ট এন ইনকোয়ারি ইন দ্য grievances of the farmers hey farmersৰ বিষয়ে তাৰমানে ইনকোয়ারি কৰিবলৈ ধৰিলে the investigation documentation and evidence collect forward the peasant so গান্ধী যেতে নেকি ইনভেস্টিগেশন চলাবলৈ খুজিছিল তেতিয়া কি কৰিলে কিছুমান ডকুমেন্ট তাৰ পিছত কিছুমান এভিডেন্স প্রুফ এবিলাক তাৰমানে কি কালেক্ট কৰিলে পেজেন্টৰ পৰা hence Gandhi asked for only 15% of the money as
transaction as opposed to landlords thinking that they might demand whole amount they had extort. However, समझ तो যেদিন গান্ধী এনেকা হেৰি কৰিলে তাৰপিছত ক'লে ক'ত যায় কিন্তু গান্ধী কি কৰিলে যে আমাক তাৰমানে এতিয়া কি 50% আমাৰ সেই ৰেন্ট হিচাপত যে টকা লৈ আহিছিল এইটো তাৰমানে উভতাই দিব লাগে বুলি আপিল কৰিলে গান্ধী কোৰ্টত so however an agreement was reached however an agreement was reached at 25 of the money to be comparted of the peasant তাৰপিছত কোৰ্টৰ পৰা কি ক'লে নাই আমি 50% নিদিও আমি কি কৰিম 25% দিম okay Gandhiji accept the settlement Gandhi ki korile hey settlement to accept korile grohon korile because he did not want to deadlock between the landlords and the peasant karon Gandhi ta mane কিয় ta mane etu grohon korile karon Gandhi etu ta mane bhabile je etu ta mane শেয়ার কপার সব এইটো তা মানে বেশি ভালো কারণ এইটো তা মানে এটা বিদেশে ইয়েটার পৰা হার মানিলে এইটো কথা হৈছে সো thus Gandhiji played a very proactive role in resolving issue সো হেইটো আছিল কি গান্ধীৰ এটা কি তান ইন্ডিয়াৰ প্ৰথম তা মানে ব্ৰিটিছৰ হাৰটো সো আমাৰ সেকেন্ড কোৱেশ্চন সোয়া সরি থার্ড কোৱেশ্চন describe the made by R.K. Shukla pursued Gandhi to go to Champaran. Those sodogon ase এটা আমার বাবে ইম্পর্টেন্ট আছে সো ডেসক্রাইব দ্য এফর্টস তারমানে এই শুক্লা যে গান্ধীর লগত যে হেরিতেন সম্পাদন কৰিছিল সম্পাদনটো কেনেকৈ গৈছিল এইবিলাক সব আমাৰ ইয়াত ডিসকাস কৰিব লাগে সো আমাৰ সব আনসার চাও Rajkumar Shukla a poor peasant from Champaran went to the annual convention of the Indian National Congress Party in Lucknow Rajkumar Shukla কি আছিল এটা তা মানে কি দুখিয়া কৃষক আছিল সম্পাদনৰ আৰু কলে গৈছিল যেদিন Rajkumar Shukla হেৰিত গৈছিল annual convention of Indian National Congress Party in Lucknow যেদিন কি ভাৰতীয় জাতীয় কংগ্ৰেছৰ বছৰে তাৰ মানে কি এটা মিটিং আছিল এই মিটিংত গৈছিল to meet Gandhi লগত লগ কৰিবলৈ he told Gandhi that he wanted him to come from their district he told Gandhi teo Gandhi কৈছিল that je he wanted him teo lobo bisare teo to come their district hiator nijor district nijor jila Gandhi told Shukla that he had a appointment in Kanpur Gandhi told Shukla কৈছিল that je he had an appointment teo eta an appointment ase in Kanpurot from Kanpur he had to visit other parts of India Kanpur para tegi Indiar বেলেগ তামনে পাঠত বেনা বেলেগ ঠাইত আৰু যাব শুক্লা ফ্লোট গান্ধী এভরিওয়্যার শুক্লা কি কৰিছিল গান্ধী যততে সকলো ঠাইতে মানে ফ্লো কৰিছিল Then Gandhi returned to his ashram near Ahmedabad and Shukla followed him to the ashram also Then Gandhi returned যেদিনকে গান্ধী উভতি আহিছিল to his ashram তেওঁৰ আশ্ৰমত near Ahmedabad ওচৰত and Shukla followed him আৰু শুক্লা তেওঁ কি কৰিছিল ফলো কৰিছিল to the ashram also ashramot he did not leave Gandhi's side for weeks and pleaded Gandhi to fix a date to come to Champaran he did not leave Gandhi তেওঁ গান্ধীক এৰা নাছিলে side for weeks then তেওঁৰ সাইডৰ পৰা এক সপ্তাহ ধৰি and pleaded Gandhi to fix যেতিয়ালৈকে গান্ধী মান্তিও নাছিল a date to come to Champaran যেতিয়ালৈকে তাৰমানে কি এটা তাৰিখ দিয়া নাছিল যে ইমান তাৰিখত চম্পাৰণলৈ যাম তেতিয়ালৈকে Rajkumar Shukla তেওঁ কি এৰি দিয়া নাছিলে মানে ফলো কৰি আছিল Gandhi was impressed by Shukla fastness and asked the latter to come to Calcutta on such a date Gandhi asked him to come and take him from there so tamne ki sil Gandhi Shukla para barta mane ki impress hoisil কিয়ৰ কাৰণে কাৰণ শুক্লাই যে এনকা তামনে ৰিকুৱেষ্ট কৰি আছে এনকা তামনে ফলো কৰি আছে এনকা থৈ আছে ইয়াৰ বাবে আৰু তামনে গান্ধী কি কৈছিল তুমি এটা কি কৰা কলকাতালৈ যোৱা আৰু কলকাতা তামনে এটা এইটো তামনে ডেট ওলাম তাৰপৰা তুমি ডেট ল'ব পাৰিবা কোন দিনা তোমাৰ তাত যাম so months later Shukla met Gandhi at the Calcutta
the station and both felt for Champaran. Sorry, felt no left. আৰু কি কৈছে এক মাহ পিছত শুক্লা আৰু গান্ধীয়ে তাৰমানে কলকাতাৰ ৰেল ষ্টেচনত তাৰমানে কি মিট হৈছিল মানে লগ পাইছিল এণ্ড বথ লেফ্ট ফৰ চম্পাৰণ আৰু সকলোৱে কি চম্পাৰণলৈ যাবলৈ ধৰিছিল সো আমাৰ আজি ভিডিঅ' আমি ইয়ালৈকে সমাপ্ত কৰিলোঁ আৰু ৰবা সকলোৱে গম পোৱা নাই এইটো যিটো নেকি কুৱেশ্যন আৰু আনসাৰ আমি ডিসকাস কৰিলোঁ এইটো কিন্তু 100% কমন আছে দে সো সকলোৱে তাৰমানে ভিডিঅ'টো ভালকে লিখিবা আৰু ফুলি ওয়াচ কৰিবা হ'ব সো থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিঅ'